শিৱসাগৰ ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপি দলৰ যিজন প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকা তেওঁৰ প্ৰাৰ্থিত্বক লৈ আমি আপত্তি দৰ্শাইছিলোঁ। কাৰণ 2010 চনৰ 130/2010 এটা তেওঁ গোচৰ আছিলে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত জীৱ হত্যা কৰাৰ। কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত জিতেন গগৈ আৰু কুশল দুৱৰীয়ে জীৱ হত্যা কৰাৰ এটা কেছ আছিলে আৰু সেই কেছটোত 2022 চনত কুশল দুৱৰী আৰু জিতেন গগৈ আৰু এজন নে দুজনক কনভিকশ্যন দিছিলে 2 বছৰ জেল দিলে। জেল দিয়াৰ পাছতো যেতিয়া 2 বছৰ জেল হয় এজন আপোনাৰ মানুহৰ, তেতিয়া তেওঁ কেতিয়াও 2 বছৰ বা তাতকৈ ওপৰত যেতিয়া জেল হয় তেতিয়াহ'লে তেওঁ কেতিয়াও নিৰ্বাচন খেলিব নোৱাৰে। সেইকাৰণে আমি কমপ্লেইন পেটিশ্যন দিছিলোঁ শিৱসাগৰ, আৰু আমি দিয়া কমপ্লেইন পেটিশ্যনৰ ভিত্তিত ইলেকশ্যন যিজন বিষয়া আছিলে সেই বিষয়াগৰাকীয়ে বিষয়টো তদন্ত কৰিলে, আৰু তদন্ত কৰোঁতে তেওঁলোকে তাৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাই। কুশল দুৱৰী পক্ষই উত্তৰ দিবলৈ সক্ষম হোৱা নাই। সেইকাৰণে তেওঁলোকক এতিয়া সময় দিয়া হৈছে যে তোমালোকে লিখিতভাৱে এই প্ৰশ্নৰ এফিডেভিট দাখিল কৰিব লাগিব, শপতনামা দাখিল কৰিব লাগিব, আৰু সেই শপতনামাৰ জৰিয়তে যদি এই গোচৰটোৰ 2 বছৰৰ যি জেল সেই সম্পৰ্কীয় যিখিনি কথা, সেই কথাখিনি যদি প্ৰমাণ কৰিব নোৱাৰা, তেওঁলোকে যিবিলাক কথা কৈছে সেইবিলাক যদি প্ৰমাণ কৰিব নোৱাৰা, তেতিয়াহ'লে তোমালোকক ইলেকশ্যন খেলিবলৈ দিব নোৱাৰিব। এই কথাটো আহি যাব। গতিকে এই মুহূৰ্তলৈকে স্থগিত হৈ আছে। এই মুহূৰ্তলৈকে তেওঁৰ আপোনাৰ একচেপ্ট হোৱা নাই, তেওঁৰ নমিনেশ্যন এতিয়ালৈকে গৃহীত হোৱা নাই। আৰু আমি আশা কৰিম যদি সঁচাকৈ নিৰ্বাচন আয়োগে নীতিগতভাৱে গোটেই বস্তুটো চাই, নিশ্চিতভাৱে কুশল দুৱৰীৰ নমিনেশ্যন অগ্ৰাহ্য হ'ব, কুশল দুৱৰীৰ নমিনেশ্যন বাতিল হ'ব।